ইমান সুন্দৰ ৰ'দ মুখত পেলাই ওলাই গ'লো দেখিছে পাৰিবনে আপোনালোকে আমাৰ নিচিনাকৈ ইমান ৰ'দত কাম কৰিব পথাৰত ৰোৱনীয়ে যেনেকৈ কাম কৰে আৰু আমিও তেনেকৈ কাম কৰোঁ গম পাইছে আৰু ইফালে আছে এটা বেগ ইফালে আছে এইটো পানী বটল আৰু আজি চাদৰ মেখেলা পিন্ধা নাই দেই কাৰণ এফালে আহি আছোঁ আৰু ক'ত যাম নিশ্চয় আপোনালোকে গম পাইছে গৈ লওঁ আৰু কিবা কিবি বজাৰো কেইটামান কৰিবলৈ আছে বজাৰ মানে অইন নহয় খোৱা কৰা বজাৰ ইয়াৰ পৰা গোটেই সোপা লৈ যোৱা নাই মানে সেইটো কাৰণে দেই এতিয়া গৈ লওঁ এফালে বাৰে ভেটিয়ালৈ গৈ আছে আৰু চিলিণ্ডাৰ আগত দি পঠাইছোঁ অইনটো নহয় আচলতে আমি ঘৰৰ কামত ওলাই আহিছোঁ আৰু গম পাই সেইদিনাখন হেৰি ঢালাই দিছিলে আকৌ আজি পানী চানী দিব লাগিব কালি আলি চালি বান্ধিছে সেইবিলাক আৰু তলখন বহুত হেৰি হৈ আছে ইটা চিটা য'ত ত'ত পৰি আছে প্লাছ শিলগুটি বালি এইবিলাক আৰু ইয়াৰ পৰাই কাম কৰা মানুহ লৈ যাব লাগিব সেইটো কাৰণে ওলাইছোঁ ফাইনেলি আমি গাড়ীত উঠি ল'লোঁ আৰু আহি আধা পাইছোঁহিয়ে বাৰু এতিয়াহে ভিডিঅ'টো কৰিছোঁ মানে বহুত জাম আছিলে ৰাস্তাত গ্ৰীণ গ্ৰীণ হৈ গৈছে সেউজীয়া পৰিৱেশৰ মাজত থাকিলে ভাল লাগে ইয়াতে যদি ঘৰ পোৱা হয় মানুহে কোৱা শুনো চাহ বাগানত যে যোনে কাম কৰে মানে বাগানীয়া মানুহবিলাকৰ সিহঁতৰ চলিবলৈ সেইকাৰণে সোনকালে নপকে বোলে পূৰা সেউজীয়া পৰিৱেশত থাকে কাৰণে নাজানো কিমান দূৰ সঁচা মিছা তেনেকৈ কয় আহি পাই গ'লোহি ঘৰ আৰু ঘৰ পাই চাফ চিকুণত লাগি গ'লোঁ এইয়া চাওকচোন চাফ চিকুণত লাগি গ'লোঁ মানে ময়ো লাগিছোঁ নলগা নহয় আৰু মানুহ লৈ আহিছোঁ যিহেতু দেখাইছোঁ দেই বেক কেমেৰা কৰি এইয়া জাবৰ জোঁথৰবিলাক দুটা ছাইডে পুৰিছে দেখিছে এইফালে দুজনী আহি ৰিলচ বনাবলৈ ৰেডি বহুত গৰম তলত থাকিবই নোৱাৰি ওপৰত অলপ বতাহ মাৰি আছে তাত যাম এইফালে গৰমত আইচক্ৰীম খাই আছে তলটো চাফা কৰি আনিছোঁ মানে য'ত নেকি পাৰ্কিং হ'ব সেইখিনি চাফা কৰি সেইফালে জুই লগাই দিছে প্ৰিয় খাদ্য এটা আছে দেখিছে ৱালখনৰ কাষতে খাদ্য সেইটো মোৰ কচু মাছ আছে কচুৰ মাজত আগৰ এনেকুৱা কচুৰ মাজত আমি চেঙেলী মাছ ধৰোঁ ডাউক 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 চেঙেলী মাছ নাথাকিলে কামৰ নমুনা দেখিছেনে যোনফালে চাই সেইফালে গজাল ৰদ কিমান দেখিব এইবিলাক পৰি থকা বস্তুৰ যি দাম মানুহ নাথাকিলে সকলো মিছা নহয় নাই ৰ'বা কি মই বনাই দিম এইবিলাক পাকাত হেৰি হৈ ধৰিলে গজালবিলাক এইবিলাক এনেকেই দি থৈছে বাপৰে গজালৰ চাহ বস্তাই বস্তাই কিনিছোঁ তথাপিও মানে গজাল নাটে নাটে বুলি কয় কিন্তু চবতে গজাল গৈছিলে নেকি আইচক্ৰীমটো ভাগি থাকে কৃষ্ণ পানী আছে এই মানে পানী দি লৈছিলোহি নোৱাৰি পানী আছে ওপৰত আৰু ৰ'দত নোৱাৰি যাওক ৰ'দটো ঢেৰ আছে দেখোন পৰি ঐ তলখিনিত কৃষ্ণ মই আজি চাৰ্জাৰ লৈ আহিছোঁ দে ল'ব পাৰিবি আমাৰ কলপাত কাটি আনিলে আৰু এতিয়া
আমাৰ বহুত ভাগৰ লাগিছে জানেনে ইমানেই ৰ'দ দিছে আৰু এয়া চাওক ভাত বনাই আছোঁ ইফালে ইয়াত ডিম আলু বইল কৰি থৈছোঁ আৰু এয়া হ'ল চাহৰ এইবিলাক দেখিছেনে খা সৰঞ্জাম চেনি চাহপাতৰ পৰা আদি কৰি এইফালে এয়া একদম কলপাত যোগাৰ কৰি আছে আজি কলপাতত ভাত খাম মানে আমি কিমান ৰ'দ দিছে দেখিছেনে আমাৰ এইফালে পথাৰত যোৱা মানুহ হোৱা হয় কিন্তু কিবা হৈ গ'ল হয় ন খুৰা আজি আমাৰ আগফালৰ এইখিনি ৱাল দিয়া নাই দেই সেইকাৰণে গাড়ী চাড়ী সোমাব লাগে বস্তু পেলাব লাগে যে সেইকাৰণে আৰু এইখিনিত এই মেচিন বহুৱাব লাগে ঢালাইৰ কাৰণে সেইখিনি দিয়া নাই এনেই চাৰি চাইডে হৈ গ'ল বাৰু আৰু লগতে এহেঁত কেইজনী দেখিছেনে মই ফোন মানে দুটা লৈ আহিলোঁ আজি লৈ অহাৰ কাৰণে একদম ফোনত ব্যস্ত এইফালে আমাৰ ইয়াত ৰাজা বহি আছে এইফালে খুৰাও ভাগৰ লাগিছে বহি আছে পিঠিতে টাপটো লৈ লৈ মোৰো আছে বাৰু টাপটো ওচৰত ইটা কঢ়িয়াই কঢ়িয়াই চাওকচোন এনেও ক'লা মোলা মানুহ আৰু গা কালাৰ কিবা হৈ গৈছেগৈ কিন্তু উপায় নাই ন নিজৰ ঘৰৰ কাম কৰিবই লাগিব এতিয়া বাজিলে 4:30 আৰু 4:30লৈকে মানুহজনী মুখখন দেখিছেনে কি কৈছে আজি বহুত ইটা কঢ়িয়ালোঁ আৰু ইটা কঢ়িওৱাৰ কাৰণে ৰ'দত একদম এনেও ক'লা মোলা মানুহ নহয় জানো আৰু অৱস্থা নাইকিয়া হৈ গৈছে বাৰু যিয়ে নহওক ক'লা হওঁ যি হওঁ কিন্তু কামটোহে হ'ব লাগে নহয় জানো আৰু এতিয়া ফিনিচিং কাম কিন্তু কাৰেণ্টটো নাই পানী অলপ ঢালি থৈ যাব লাগে ইয়াত তেতিয়া সেইটো কাৰণে ৰখি থাকিবলগীয়া হৈছে আৰু যিবিলাক জাবৰা মানে জুই জ্বলাই দিছিলে সেইখিনি এতিয়া খুৰাই পেলাই আছে আৰু কি ধৰণে পেলাইছে জানেনে ইয়াত আমাৰ মাটি কম ন পেলাবলৈ জেগা নাই এই বেক চাইডে মাটি অলপ আছে সেই তাতে পেলাই আছে এজনী তলত আছে দেখাই আছে ক'ত পেলাই আছে কি বুদ্ধি কৰি পেলাই দেখিছেনে খুৰাজনে কেনেকৈ বুদ্ধি কৰি লৈছে এইফালেদি দেখাইছে দেই সেইখিনিত পেলাই আছে নাই আপোনাৰ মুখখন দেখুওৱা নাই খুৰা আপোনাৰ মুখখন দেখুওৱা নাই এনেই নাই দেখুওৱা কি বিচাৰিছে এইফালে এজনী তলত লাগি আছে আজি এইবিলাক লোহা টনা ইটা টুকুৰা আৰু সেই আগফালে আছিলে সেইবিলাক মানে গোটেই ছাইডবিলাক আজি চাফা কৰিছোঁ তলখন পাৰ্কিঙৰ গোটেইখিনি চাফা এইফালে আপোনাৰ ভিডিঅ' কাছে নাই সেইখিনি মই নাই দেখুওৱা দেই মই জানো ন ক'ত যায়গৈ ক'ত আপুনি সেইফালে এইটো হ'ল নতুন চিৰিটো আকৌ ওপৰলৈ যোৱা আছে দেখোন পানী অ' হা দি দিয়ক হা তাৰ আৰু আমাৰ লাৰুৰ হেৰিটো কেনেকুৱা আৰু দি দিয়ক দিব কৈছে কোনফালে পিছত এইয়া কঠীয়া তুলি আছে চাওকচোন আহৰমা দেখিয়ে ভাল লাগিছে দেখিছেনে কঠীয়া তুলি আছে কত বছৰৰ মূৰত যে এইটো পৰিৱেশ দেখিছোঁ দেই কি ভাল লাগে এইফালে আছে এইয়া গছৰ তলত ডেকা চাং দেখিছেনে গাড়ী ৰখাই থৈছে যে ইফালে এয়া এইখনটো চিনি পাইছে এতিয়া দেখিয়ে থাকিব এইখন মোৰ ভিডিঅ'ত যিহেতু ওচৰতে আছে আৰু মাজেদিয়ে ৰাস্তাটো কিন্তু আমাৰ এটা প্ৰব্লেম হৈ আছে কি জানেনে এই কাৰেণ্টৰ তাৰটো দেখিছেনে এপ্লিকেশ্যন দিছে কাৰেণ্টৰ অফিচত আহি এতিয়া আৰু এই ৰিজৰ্টখনৰ পৰা ৰঙামাটি আহি আমাৰ পদূলিমুখত এনেকৈ পেলাই ৰখি যায় মানুহ আহি আছে
পানী খেল খেলে বহুত ভাল লাগে হয়নে এইটো টেংকি কাটি লৈছে জমা কৰি থয় এইটো কাটি লৈছে আৰু এনেকৈ এয়া দি থৈছে পাইপ হয় নাই কাৰেণ্ট আহিছেহে কিয় বা কেতিয়ানো ঘৰ হ'বগৈ নাজানো আৰু দেই আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ ঘৰটো সোনকালে হয় নহ'লে বৰ কষ্ট হৈছে জানেনে কেতিয়া যে হ'ব ইতিমধ্যে দুখন হৈছে বাৰু আৰু দুখন হ'লে তেতিয়া মানে হেৰি আৰু হ'ব আৰু আজৰি হ'ব দুখন দি পেলাই আৰু তাৰ ওপৰত মানে টিঙৰ হেৰি কৰিব কাৰণ মানে আমাৰ পাৰ্মিশ্যন লৈছে 4খনৰহে এতিয়া দুখন হৈছেহে আৰু বহুত পইচাও লাগে ন কিন্তু এতিয়া পইচা পাতিও শেষ হৈ গৈছে দেখা যাওক কি হয় যিমানলৈকে মানে টানে আৰু সিমানলৈকেহে হ'ব ন আৰু ভাগ্যও লাগিব হয়নে কামখিনি হ'বলৈ সুকলমে আধাতে পইচা নাইকিয়া হৈ লটকি থাকিলে আৰু দিগদাৰ হ'ব দিগদাৰ মানে বহুত হেৰি হৈ যায় অসুবিধা হৈ যায় অহা নাই পানী নিদিলেও হ'ল হয় পানী ফুল হৈ আছে গোটেইবিলাক এনেকৈ আলি বান্ধি দিছে যে পানী ফুল তথাপিও মানে ল'ৰাটোৱে মনা নাই এইখিনি জেগা শুকান হৈ আছে যে তাৰ সেইটোৱে টেনশ্যন এইখিনি জেগা শুকান হৈ আছে নাই কমেও 15 দিন পানীৰ তলতে থাকিব লাগে নহয়নে বাৰু কিন্তু কালি বহুত বৰষুণ দিছিলে এইখিনি জেগা শুকান হৈ আছে দেই বৰ টাপ একদম কেনেকৈনো শেষ হয় আৰু এটা চাইড হ'ল নাই হোৱা ন কি হ'ল লাহে মা হাৱা লৈছে নাই লাৰুৱে হেৰি কৰিছে এই চিৰিটোত দিছে যাওক নাই লাৰুৱে চিৰিটোত দিছে নাই হাৱা লৈছে নিজকে নিজে গোন্ধ পাইছোঁ অ' মই যি গৰম মাৰিছে আজি দেই এজনী মানুহ যিজনী মানুহক মই দেখাই আছোঁ সেইজনী মানুহ আকৌ মিস্ত্ৰী কাম কৰে দেই বুজিছে মিস্ত্ৰী কাম কৰা মানুহ ইফালে বিয়া ঘৰৰ পৰা খবৰ কি হা আছে পানী পানী কিনোতে আজি কিমান গ'ল বা পানীতে ক'ত 2 লিটাৰ 1.5 লিটাৰ প্ৰথমতে ডাঙৰ বটল এটাটো আনিছে তাৰপিছত 1 লিটাৰ আৰু ঘৰৰ পৰা অনাখিনিতো আছেই সেইখিনি আপুনি অনাখিনি আছেই গৰমত পানীয়ে পান নহয়নে যিমান পানী খায় সিমান অঁ প্ৰথমতে আহি কেনে 2 লিটাৰ আধা 1 লিটাৰ তাৰপিছত আকৌ 2 লিটাৰ 3 লিটাৰ তাৰপিছত আকৌ টিকলিহঁতো 1 লিটাৰ অনা হোৱা নাই নেকি আহোঁতে ভাবিয়েই বিচনী এখন লৈ আহিছোঁ দেই কাৰণ আমাৰ এতিয়া মানে মটৰহে আহিছে চৰি ফেনৰ কাম কৰা নাই যে সেইটো কাৰণে বিচনী এখন লৈ আহিছোঁ বৰ হাৱা দিয়ে হ'লে এইখিনিত আৰু এই মুহূৰ্তত মানে ইফালে সিফালে জুই লগাই জাবৰাবিলাক পুৰিছিলে যে এই তাপটো আহি আছে ক'ত যায়গৈ ক'ত পানী আনিবলৈ যায় এইটো আমাৰ কুঁৱা আছে দেখিছেনে কুঁৱাটো দুঘৰ মানুহৰ ভাগ আছে আমাৰ ফালটো এনেকৈ থৈছোঁ এয়া আৰু সিহঁতৰ ফালটো তেনেকৈ থৈছোঁ আগতে ৰাজহুৱা কুঁৱা আছিলে বোলে এতিয়া আমি কিনি লোৱাৰ পিছত মাটিটো যাৰ কুঁৱাটো তাৰে হ'ব ন অঁ পানী দি লৈছে খুৰা গৰম পাইছে নেকি ৱালখন ক'লা হোৱাৰ পৰাহে আকৌ ছাৰে কি কয় পুটিন মাৰি দিব চাগে খুৰাই এই ছাৰৰ কথা কৈছোঁ আমাৰ
ৱালখন মানে ক'লা হৈ গৈছে যে পুটিন কাটি দিলে ভাল হৈ যাব। মুখৰ লিপষ্টিক একো নাইকিয়া হৈ গ'ল আৰু লিপষ্টিক লৈ থকা মানুহ ন লিপষ্টিক নল'লে কিবা এটা লাগে। আৰু কি জানানে মানে মই কৈছিলোঁ কি খুৰাক যে ছাইখিনি মানে পুৰাৰ পিছত থাকক আকৌ ছাইডত মাটিয়ে দিব লাগিব ন জানো মাটি দি পেলাই আকৌ ঢালাই দি দিব লাগিব। খুৰাই ক'লে কি ছাই থাকিব নালাগে আৰু ময়ো জনামতে মানে হেৰি কৰিব নালাগে এই ছাই পুতি থ'ব নালাগে আৰু জানো চৌকা ছাই বুলি খুৰাই কৈছে নাই এয়া ছাইও বোলে থ'ব নালাগে সেইকাৰণে খুৰাই পেলাই দিছে। জানে ন আৰু ডাঙৰ মানুহৰ কথা শুনিব লাগিব সেইটো কাৰণে মই কৈছোঁ তেতিয়াহ'লে পানী ঢালি লওক পানী ঢালাৰ পিছত আপুনি পেলাওক হ'ব আৰু এটা ছাইড পেলাই হৈছে আৰু এটা ছাইড আছে। হাৱা লৈছে নেকি ভাইটি? ঠিকে আছে দে হৈছেহি আৰু কাম আমাৰ দেই। এইফালে আমাৰ চিলিণ্ডাৰ ৰেডি আৰু মই চাহ বনাই ৰেডি কৰিয়ে ৰাখিছোঁ। চাহকাপ খাম এইখিনি কাম হোৱাৰ পিছতে চাহকাপ খাম তাৰপিছতে আৰু ইয়াৰ পৰা আকৌ ল'ব লাগিব বাই বাই। আৰু আপোনালোকে ক'বচোন দেই মোৰ চিলিণ্ডাৰটো কিমান সুন্দৰ দেখিছেনে? টিপিককৈ হাততে লৈ আহিব পাৰি আৰু টিপিককৈ লৈ যাব পাৰি কিন্তু এনেকুৱা পানী বটল এটা লাগিব আৰু এইফালে ঠাণ্ডা পানী লাগে। সেই হ'ব আৰু 5 ইমান আছে। ইফালে এটাই মোবাইল চাৰ্জ দি ৰখি আছে মোৰ মোবাইলটো একদম ৰঙা হৈ গৈছেগৈ চাৰ্জে দিব পৰা নাই সি দি আছে। গতিকে আমি চাহ তাহ খাই লওঁ চাহ ৰেডি দিছে। ঘামত একদম ইমানেই বেয়া মানে গাটো গোন্ধাইছে নহয় টেপটেপীয়া হৈ আছে। বহি থাকোঁতে এটা নিউজ দেখিলোঁ। নিউজটো কি জানেনে আমাৰ অসমীয়া মহিলা গোৰ্খা পিন্ধি গৈছে গৈ পেলাই মাদ্ৰাছাৰ পৰা কি কৰিছে চান্দা বিচাৰিছে মুছলমানৰ বেশ ধৰি গৈছে। কিমান অভদ্ৰ হ'ব লাগিব চাওক কিমান তললৈ যাব পাৰে ইহঁত। আৰু এইবিলাক আপোনালোকে ভাবিছে নেকি যে এইবিলাক বেলেগৰ পৰা আহিছে বা বেলেগ মানুহ? এইবিলাক আচল পাৰ্টিৰে মানুহ আৰু তেওঁলোকে এইবিলাক কুকাণ্ড কৰি মাজতে যেনেকৈ গৰু পেলাইছিলে মন্দিৰবিলাকত গাহৰি পেলাইছিলে দেখিছে নহয় কোন কোন জড়িত আছিলে ঠিক তেনেকৈ এই মহিলাবিলাকো তেনেকুৱা অসভ্যৰ চূড়ান্ত। তেহেঁতক মতাই মানে কণ্ট্ৰল কৰিব নোৱাৰি পেলাই এইবিলাক ফাল্টু কামত বজৰুৱা কামত ঘূৰি ফুৰিছে। মানে বহুত খং উঠে এইবিলাক কিছুমান যেতিয়া নিউজ দেখা যায় ন। আৰু নিউজবিলাক আজিকালি লগাই দিবও নোৱাৰি বোলে বহুত কেইগৰাকী প্ৰব্লেম হৈছে সেইটো কাৰণে মই নিউজ লগাই দিয়া নাই আৰু মুখেৰে কথাটো কৈ দিছোঁ। মই নিউজটো পাইছিলোঁ আছাম লাইভ 24 তাত আৰু সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। অন্ধভক্তসকলে এতিয়া কি ক'ব? এটা অইন মানুহ হোৱাহে ক'লে হয় মুছলমান মানুহ এজনী যদি হোৱা হয় তেতিয়া ক'লে হয় এইজনী এনেকুৱাই এইবিলাক এনেকুৱাই তেনেকুৱাই। এতিয়া কি ক'ব? এতিয়া হিন্দু মহিলা নহয় এতিয়া আপোনালোকে কি ক'ব? তাতে আকৌ বুৰ্খা পিন্ধি গৈছে তেনেহ'লে চাওকচোন কিমান অসভ্য হ'ব লাগিব। আৰু এইবিলাক মানুহ দেখিছে এইবিলাকে কাম কৰি খাই আছে তেওঁলোকেওতো পাৰে 2 নম্বৰী কিছুমান কাম কৰি পেলাই তেনেকৈ চলিব। কিন্তু এই মানুহজনীক মানে কি ক'ম আৰু 2-3 ঠাইত মাটি কিনিছে নিজে মিস্ত্ৰী কাম কৰে গম পাইছে। মানুহক হাঁহিব জানিলে নহ'ব কৰ্ম কৰি খাব পাৰিবও লাগিব কাৰো ওচৰত হাত নপতাকে। নক'লেও নোৱাৰোঁ ক'লেও মানে লাগে জগৰ। কিয় নাখায়? নহয় খাই যাম দিয়ক নহ'লে এনেই পেলনি যাব। চাহ বনালোঁ কৈছে গৰমত বোলে চাহ নাখায় খাই যাব লাগিব। নাই আপুনি মানে গা ধুবলৈ গৈছেগৈ? কি ক'লে শুনিলে নেকি বাৰু আপোনালোকে? এনেই ধেমালি গৈছে মানে গাত কাষৰ মানুহৰ ঘৰত গাটো ধুই আহিব আৰু দিনটো কাম কৰি আছে ন ভিজি গৈছে মানুহজনী সেইটো কাৰণে। খুৰা আপুনিও হাত মুখ ধুৱক। ৰাতিপুৱা 8টা বজাত গৈ আৰু এতিয়া আমি উভতিছোঁ কেইটাত 5:30 ন 5:30 আৰু এইখিনিতে ধুনীয়া চব্জি ওলাই আমাৰ থলুৱা চব্জি আৰু তেওঁলোকৰ পৰা কেইটামান কিনি পেলাই একদম দিনটো মানে গৰমত থাকি লাৰ চাৰ হৈ গৈছোঁ দেই। আৰু সেইকাৰণে কি কৈছোঁ এচিও কাম কৰা নাই মানে বাহিৰা বতাহ দিছোঁ। এইখিনিতে ৰাখিবি। তেল ডিপুটোলৈ আহে যে হয়নে সেইকাৰণে গাড়ীখন ৰখোৱাৰ লগে লগে
খানাপাৰা দেখিছেনে আমাৰ খানাপাৰাখন এই গ্ৰীণ বাছকেইখনে কি কৰে জাম কৰি থৈ দিয়ে গম পাইছে অইন গাড়ীবিলাক যাবলৈ নিদিয়ে আৰু তেহেঁতে মাজতেই ৰাখি দিয়ে এইবিলাকক হ'লে একদম লাখুটি এডাল লৈ পেলাই পুলিচে ধূপ ধাপ কোবায় কিন্তু গ্ৰীণ বাছকেইখন নকোবায় বাপেকৰ ঘৰত সেইকাৰণে আৰু এইবিলাক বাছ আজিকালি নাইকিয়াই হৈ গ'ল এইকেইখন ওলোৱাৰ পৰা এইটো জাম চাওকচোন কিমান ডাঙৰ জাম দেখিছেনে এইটো হ'ল তাজ দিভান্তৰ ওচৰত মানে চাইডেদি ছায়েন্স মিউজিয়ামলৈ যে যায় সেইখিনি ইমান জাম দিব পাৰিব এতিয়া চলিছে 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 আজি বহুত কষ্ট হৈছে কিন্তু দেই তাত আচলতে ফেনো নাই যে ন বতাহ দি আছে কিন্তু জুই লগাই দিলে যে ইফালে সিফালে সেইটো কাৰণে ইমান গৰম হৈছে ইতিমধ্যে আহি পাই গ'লোহি ঘৰ আৰু ঘৰ পোৱাৰ পিছতে দিনটো ঘৰত নাথাকিলে ঘৰখনৰ পৰিস্থিতি কেনেকুৱা হৈ থাকে গম পায়েই নিশ্চয় আৰু এতিয়া বজাৰ সমাৰ সামৰি লওঁ এয়া বজাৰ সমাৰ আৰু কিবা কিবি আছে ভিতৰলৈ বাৰু নিয়াই হ'ল আৰু এইবিলাক ধুই পখালি ল'ব লাগিব এতিয়া কাৰণ বাচনো ইয়াৰ পৰা লৈ যাওঁ ন ভাতৰ যোগাৰটো আৰু এতিয়া বাচনবিলাকতো ধুব লাগিব এই ধুবলৈ লৈছোঁ এটা বস্তু দেখাওঁ চাওক এয়া দেখিছেনে লগৰজনীয়ে একদম তুলি আনিছে ইয়াৰে আধা মোক দিব আৰু আধা তেওঁ নিব কচু আকৌ মোৰ বৰ প্ৰিয় গম পাইছে গতিকে আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ গৰমৰ কাৰণে নে মূৰটো বহুত বিষাইছে গাটো ধুই দিওঁ আৰু এতিয়া মোৰ নিজৰ কাম আকৌ আৰম্ভ কৰিবই লাগিব যিহেতু ঘৰত আৰু বেলেগ নাই কোনো বোৱাৰীজনীও ঘৰত গৈছে গতিকে ভাত পানী আকৌ যোগাৰ কৰিবই লাগিব এতিয়া আহি পালে মানে বজাৰ চজাৰ কৰোঁতে সময় হৈ গ'ল এনেই বেছি সময় নালাগে আধা ঘণ্টাতে পায় কিন্তু এতিয়া বাজি গ'ল 7টা চাওকচোন তাৰ পৰা ওলাইছিলোঁ 5:30 গতিকে আপোনালোকৰ পৰা ল'ব লাগিব বিদায় সকলোৰে মংগল কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই